কাপটো চাবলৈ মই ৰেল গেটত আছিলোঁ। দীপ শইকীয়াই ফোন কৰিলে প্ৰশান্ত ঘৰত ৰাছিয়েল ভাইপাৰ ওলাইছিল। ধাই ধাই আহি পেলাই কাপটো চালোঁ। কি দেখিছে? নতুন কি পাইছে আপুনি? শব্দ বিৰাট প্ৰেছাৰ কুকাৰৰ দৰে শব্দ শব্দ বহুত ডাঙৰ শব্দ। এইকাৰণে বহুত ফাষ্ট চাইছে বহুত ফাষ্ট চাইছোঁ। কেনেকুৱা ফাষ্ট? সেইকাৰণে তাক মই বহুত আৰু একচুৱেলি মই ৰেস্কিউ কৰিবলৈ মোৰো ভয় লাগে। ইয়াক ৰেস্কিউ কৰিবলৈ মোৰো ভয় লাগে। কিন্তু আমাৰ দায়িত্ব হ'ল ৰেস্কিউ কৰি পেলাই ৰাইজৰ মাজত সজাগতাৰ বাৰ্তা দিব লাগে। সজাগতাৰ বাৰ্তাটো দিব লাগে। সাপটো ধৰি পেলাই ক'ৰবাত মাৰি পেলাই দিলো, সেইটোতে বস্তুটো সমাধান নহয়। সাপটো আমি কিমানখিনি মানুহক আজি বুজাব পাৰিলো, সেইটোৱে আমাৰ হ'ল উদ্দেশ্য আৰু সেইটো হ'ল আমাৰ লক্ষ্য। আমাৰ প্ৰশান্ত শইকীয়াই মোক ফোন কৰিলে, তেওঁলোকৰ মেকুৰী এটা আছে, মেকুৰীটোৰ লগত বোলে ই যুদ্ধ কৰি আছিলে। এই বাৰাণ্ডাত উঠি গৈছিলে। তাৰপিছত মই তৎকালীন আহিলোঁ, আহি পেলাই মোৰ বন্ধু টুটুমণি কলিতা আমি আহি তাক ৰেস্কিউ কৰিলোঁ। আৰু আচৰিত কথাটো হৈছে কিয় চিন্তানীয় কথা যে মই বিহগুৰি বেচেৰিয়া ফালে ৰাছাল ভাপাৰ উদ্ধাৰ কৰিছিলোঁ। যোৱা পথাৰতে আছে বুলি মই সীমাবদ্ধ হৈ আছিলোঁ। কিন্তু এতিয়া দেখিলোঁ যে লুইটপাৰ ফিল্ডত পোৱা মানে তেজপুৰ টাউন ওচৰতেই, কাষতে তেজপুৰ টাউন। আৰু ইয়াক মই এতিয়া ৰেস্কিউ কৰাৰ পিছতে মই বন বিভাগক দিম, তেওঁলোকে তাৰ ব্যৱস্থা কৰিব। হয়তো জুলৈ পঠাই দিব, নহ'লে চিৰিয়াখানা ক'ৰবাত পঠাব। কাৰণ আমাৰ আশে পাশে এতিয়া লুইটপাৰৰ আশে পাশে বাৰীৰ চুকত কাৰোবাৰ ঘৰত যদি এই সাপটো দেখে, ভালকৈ চাই লওক যে ইয়াৰ গাটো বল আছে। চাওক ভালকৈ চাওক, গাটো বল আছে। আৰু বহুতে এতিয়া ইয়াত থাকোঁতে মোক এজনে কৈছে অজগৰ সাপৰ পোৱালি বুলি। মই তেওঁক কৈছো এইটো অজগৰ নহয়, এইটো ৰাছাল ভাইপাৰ। অজগৰ সাপৰ স্কিনত তাৰ গাত থাকে জালৰ নিচিনা। ৰাছাল ভাইপাৰৰ গাত থাকে বল। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যাতে যি সাপে হওক, যদি সাপটো চিনাক্ত কৰিব নে সাপটো চিনি নাপায়, তে সাপটো কিন্তু উদ্ধাৰ কৰিব নাযাব। কাৰণ ই যদি বাইট কৰে, ইয়াৰ বাইটটো ইমান ভয়ংকৰ, ট্ৰিটমেণ্ট আছে। মই কোৱা নাই যে ট্ৰিটমেণ্ট আছে, কিন্তু ইয়াৰ ভয়ংকৰ এইটো কাৰণে ভয়ংকৰ, ই বাইট কৰাৰ পাছতো তাৰমানে 99% মানুহটো ভাল হ'ব, ভাল হোৱাত চিয়'ৰ। কিন্তু 99% মানুহটো কিন্তু ডায়েলিচিছ কৰিব লাগিব কিডনী। আৰু এইটোতকৈ বচাত কিমান কষ্ট হ'ব। সেইকাৰণে ইয়াক ধৰিবলৈ চেষ্টা নকৰাটো মই বিচাৰিছোঁ। আৰু এইকাৰণে সকলোকে অনুৰোধ, সাপখিনি প্ৰথম চিনক, বিষাক্ত সাপ কোনটো, অবিষাক্ত সাপ কোনটো।